Welcome to MS Study Center. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমি আজি আলোচনা কৰিবলৈ গৈ আছো নৱমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 6.1 ৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আৰু যিকেইটা কোৱেশ্চন তোমালোকৰ বছৰীয়া পৰীক্ষাৰ বাবে অতি দৰকাৰী গতিকে সেই কোৱেশ্চন কেইটা আমি এতিয়া অতি সূক্ষ্ম আৰু সহজভাৱে কি কৰিম আলোচনা কৰিম গতিকে তোমালোকে এই ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা বুলি মই আশা কৰোঁ এতিয়া আমি পলম নকৰাকৈ আমাৰ আলোচনালৈ আমি আগবাঢ়ি যাওঁ আমাৰ কি কৈছে অনুশীলনী 6.1 ৰ কোৱেশ্চন নম্বৰ 8 এই কোৱেশ্চনটো আমাৰ ইম্পৰ্টেন্ট আছে কোৱেশ্চনটো কি কৈছে এ বি আৰু সি ডি ৰেখাই ও বিন্দুত কটাকটি কৰিছে যদি এ ও সি প্লাস বি ও সি এই কি এই দুটা কোণৰ যোগফল অৰ্থাৎ এংগল এ ও সি প্লাস এংগল বি ও ই ইজ ইকুৱেল টু কিমান ডিগ্ৰী হয় 70 ডিগ্ৰী হয় আৰু angle BOD plus angle BOD কিমান equal to 40 degree তেন্তে angle BOE আৰু angle কিমান প্ৰত্যাৱৰ্তী angle COE নিৰ্ণয় কৰা এই চিত্ৰটোৰ কথা কি কৈছে চিত্ৰটোৰ ক্ষেত্ৰত আমাক দিয়া আছে এইটো কোণ প্লাস এইটো কোণ এই কোণ দুটাৰ যোগফল AOC plus BOE AOC plus angle BOE এই কোণ দুটাৰ যোগফল আমাক দিয়া আছে 70 ডিগ্ৰী আৰু কোনটো কোণ দিয়া আছে এংগল BOD এংগল কিমান BOD এই কোণটো দিয়া আছে কিমান আমাৰ 40 ডিগ্ৰী এইটো কোণ আমাক 40 ডিগ্ৰী দিয়া আছে আমাক উলিয়াব লাগিব এইটো কোণ এংগল BOE আৰু প্ৰত্যাৱৰ্তী কোণ কি এইটো কোণ এই কোণৰ প্ৰত্যাৱৰ্তী কোণটো আমাক কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব এতিয়া আমি নিৰ্ণয় কৰো এতিয়া এনসারটো নির্ণয় কৰিম আমাৰ কি কৈছে আমাক দিয়া আছে এইটো কোণ আৰু এইটো কোণৰ যোগফল দিয়া আছে আৰু এইটো কোণ দিয়া আছে এইটো কোণ উলিয়াব লাগিব আৰু এইটো কোণ উলিয়াব লাগিব এতিয়া আমি জানো কি এই কোণ আৰু এই কোণ বিপৰীত কোণ যেহেতু এংগল AOC is equal to কিমান এংগল BOD এটো কি কোণ এটো হল বিপৰীত কোণ আৰু এটো আমাৰ এটো কিমান আছে আমাক 40 ডিগ্ৰী আছে BOD আমাক 40 ডিগ্ৰী আছে গতিকে আমাৰ এটো হৈ গল যেহেতু এটো বিপৰীত কোণ কি কোণ বিপৰীত কোণ এতেকে এংগল AOC আমি কিমান পালো 40 ডিগ্ৰী পালো যেহেতু এটো 40 ডিগ্ৰী আছিল আৰু এইটো কোণ প্লাস এইটো কোণ এই দুটা কোণ কি আছিল বিপৰীত কোণ আছিল গতিকে আমি জানো যে বিপৰীত কোণ দুটা সমান গতিকে এইটো কোণ 40 ডিগ্ৰী হলে এইটো কোণ কি হ'ব 40 ডিগ্ৰী আকৌ এইটো কোণ প্লাস এইটো কোণ আমাৰ কিমান দিয়া আছিল আৰু এংগল AOC প্লাস এংগল BOE এইটো কিমান দিয়া আছে আমাক 70 ডিগ্ৰী দিয়া আছে তেন্তে আৰু এইটো আমি কিমান পাইছো এংগল AOC 40 ডিগ্ৰী বহাই দিলো কিমান পাও 70 ডিগ্ৰী is equal to এইটো হাফ পক্ষান্তৰ কৰিলে লেফটত কি থাকিব এংগল BOE is equal to 70 ডিগ্ৰী মাইনাস কিমান 40 ডিগ্ৰী এটো কিমান পায় 30 ডিগ্ৰী অৰ্থাৎ এংগল BOE কিমান 30 ডিগ্ৰী এটো কিমান পালো আমাৰ 40 ডিগ্ৰী আৰু এটো পালো 30 ডিগ্ৰী এতিয়া আমাৰ কিটো BOE কোণটো আমাৰ নিৰ্ণয় কৰা হ'ল এতিয়া নিৰ্ণয় কৰিম আমাৰ এটো কোণৰ প্ৰত্যাৱৰ্তী কোণ যদি প্ৰত্যাৱৰ্তী কোণ নিৰ্ণয় কৰো দ্যাট মিন্স প্ৰত্যাৱৰ্তী মানে কি এই কোণখিনি বাহিৰে বাকি এই গোটেই কোণখিনি আমাৰ কি কৰিব লাগিব নিৰ্ণয় কৰিব লাগিব তেন্তে আমাৰ এইখিনি আগত উলিয়াই লও এতিয়া এই কোণটো আমাৰ যোগফল কিমান বা এইটো কোণ কিমান এডাল সৰল ৰৈখিক কোণ তেন্তে আমি কিমান পাম 180 ডিগ্ৰী এই কোণ যোগ এই কোণ কিমান হ'ব 180 ডিগ্ৰী এংগল এতিয়া
এংগল কিমান এ অ চি প্লাছ এংগল কিমান বি অ ই প্লাছ এইকণ যোগ এইকণ যোগ এইকণ কিমান হ'ব এংগল চি অ ই ইকুৱেল টু কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী এইটো কোণ এই দুটা কোণৰ মাপ কিমান দিয়া আছিল 70 ডিগ্ৰী প্লাছ এংগল চি অ ই ইজ ইকুৱেল টু কিমান 180 এবাৰ এইটো হো পক্ষান্তৰ কৰিলে কিমান পাই আছো চি অ ই ইজ ইকুৱেল টু 180 ডিগ্ৰী minus 70 ডিগ্ৰী কিমান পোৱা যায় 110 অৰ্থাৎ 110 ডিগ্ৰী এংগল চি অ ই টু কিমান পালো 110 ডিগ্ৰী এইটো কোণ কিমান 110 ডিগ্ৰী তেনেহলে আমাক উলিয়াব কৈছে প্ৰত্যাৱৰ্তী কোণ কাৰ চি অ ই এতিয়া প্ৰত্যাৱৰ্তী কোণ মানে এই কোণটোৰ বাহিৰে অৰ্থাৎ ইয়াতে কিমান ডিগ্ৰী আছে 110 ডিগ্ৰী আমাৰ টোটাল কোণটো কিমান 360 ডিগ্ৰী যেহেতু টোটাল কোণটো আমাৰ 360 ডিগ্ৰী ইয়াৰ ভিতৰত এইখিনি হ'ল কিমান 110 ডিগ্ৰী আমাৰ এইটো কোণ কিমান হ'ল 110 ডিগ্ৰী তেনেহলে এইখিনিৰ বাহিৰে বাকি যিখিনি হ'ব হেতু হ'ব আমাৰ প্ৰত্যাৱৰ্তী কোণ এতেকে আমাৰ প্ৰত্যাৱৰ্তীটো কিমান হ'ব প্ৰত্যাৱৰ্তী কোণ প্ৰত্যাৱৰ্তী এংগল কিমান চি অ ই এইটো কোণৰ প্ৰত্যাৱৰ্তীটো কিমান হ'ব আমাৰ 360 পৰা কি কৰিব লাগিব মাইনাস কৰিব লাগিব তেনেহলে 360 পৰা 110 অৰ্থাৎ 110 বিয়োগ কৰিলে কিমান পোৱা যায় 50 ডিগ্ৰী অৰ্থাৎ প্ৰত্যাৱৰ্তীটো কিমান পালো 250 ডিগ্ৰী এতিয়া কোৱেশ্চন নম্বৰ 2 আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2 কি কৈছে আমাক a is to b দিয়া আছে কিমান 2:3 আৰু এংগল কি p o y টো দিয়া আছে কিমান 90 ডিগ্ৰী এতিয়া আমাৰ c কোণটো নিৰ্ণয় কৰিব লাগিব দিয়া আছে কিমান এংগল p o y কিমান 90 ডিগ্ৰী এতেকে আমি কি ক'ব পাৰো এংগল p o x ইকুৱেল টু কিমান 90 ডিগ্ৰী p o x এংগল p o x ইকুৱেল টু কিমান 90 ডিগ্ৰী এংগল p o x ৰ ক্ষেত্ৰত আমাৰ কি দিয়া আছে দুটা কোণ দিয়া আছে এটা হ'ল a এটা b এতেকে আমি এটো কি হিচাপত লিখিব পাৰো এটো আমাক দিয়া আছে এংগল কিমান a প্লাস b দিয়া আছে বা এটো আমাক এংগল কিমান p o m প্লাস এংগল কিমান m o x is equal to 90 degree এটো কিমান দিয়া আছে a প্লাস এটো দিয়া আছে b is equal to কিমান 90 ডিগ্ৰী এতিয়া আমি নিৰ্ণয় কৰিম কি a কোণটো আগত নিৰ্ণয় কৰিম বা আমাৰ নিৰ্ণয় কৰিব লাগিব মেইন নিৰ্ণয় কৰিব লাগিব b কোণটো তেতিয়া হলে আমাৰ এইটো 180 ডিগ্ৰী এই 180 ডিগ্ৰীৰ পৰা যদি এই b কোণটো বাদ দিও আমাৰ c কোণটো উলিয়াই পৰিব তেতিয়া হলে b কোণটো আগত নিৰ্ণয় কৰো এতেকে এই বি কোণটো কিমান হ'ব আমাৰ এই কোণ দুটাৰ অনুপাতটো কিমান দিয়া আছে 2:3 আৰু এই কোণ দুটা যোগ কৰি আমি কিমান পাও কোণ দুটা যোগ কৰিলে আমি কিমান পাও 2:3 যেহেতু 3 দিয়া আছিল গতিকে এই দুটা যোগ কৰিলে আমি কিমান পাম 5 পাম আৰু আমাৰ এই কোণ বি কোণৰ মাপটো দিয়া আছিল 3 ইনটু কিমান আমাৰ টোটাল এই কোণটো হল 90 ডিগ্ৰী
তেতিয়াহ'লে আমাৰ বি কোণটো উলিয়াই পৰিব এইটোৰে কাটিলে কিমান হ'ব 18 3 18 গ'ল কিমান 54 আমাৰ বি কোণটো কিমান হ'ল 54 ডিগ্ৰী এতেকে এংগল সি টু কিমান হ'ব যেহেতু কি এইটো কোণ বি প্লাস সি ইজ ইকুৱেল টু কিমান 180 ডিগ্ৰী এইটো সৰল ৰৈখিক কোণ সৰল ৰৈখিক কোণ এইটো বি কোণৰ মাপটো কিমান 54 ডিগ্ৰী প্লাস সি ইজ ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাস কিমান 54 ডিগ্ৰী is equal to এইটো হোক সরি এইটো এপিনে আগতে নহয় এইটো হোক পক্ষান্তর কৰিলে কি হ'ব c is equal to 180 ডিগ্ৰী মাইনাস কিমান হ'ব 54 ডিগ্ৰী এইটো কিমান থাকে 6 ৰ পৰা 4 বিয়োগ কৰিলে 6 সরি 10 ৰ পৰা 4 বিয়োগ কৰিলে 6 আৰু 7 ৰ পৰা 5 গলে 2 এইটো কিমান 126 ডিগ্ৰী অৰ্থাৎ AC কোণটো কিমান হ'ল 126 ডিগ্ৰী এইটো আমি আন এটা ধৰণে কৰিব পাৰো হেতু বুজাই আছো और আমাৰ এটো দিয়া আছে কিমান এংগল POX কিমান এংগল POX 90 ডিগ্ৰী কিমান ডিগ্ৰী 90 ডিগ্ৰী এতিয়া এই কোণ দুটাৰ অনুপাত দিয়া আছে কিমান A:B কিমান দিয়া আছে 2:3 দিয়া আছে let A equal to 2x আৰু B equal to কিমান 3x B equal to 3x A টো হ'ল এইটো আৰু B টো এইটো এতিয়া A equal to 2x B equal to 3x এইটো যোগ কৰিলে কিমান পাম A plus B এইটো কিমান হ'ব বা এইটোৰ ক্ষেত্ৰত আনো এইটো এংগল POX মানে কি এংগল POX is equal to যেহেতু 90 ডিগ্ৰী দিয়া আছে এংগল POX মানে কিমান পাম POX এইটো হ'ব এংগল এইটো কোণ অৰ্থাৎ A plus B is equal to 90 ডিগ্ৰী এইটো A মানটো দিয়া আছে কিমান 2x plus এইটো B মানটো কিমান দিয়া আছে 3x equal to 90 ডিগ্ৰী এইটো কিমান হৈ আছে 5x is equal to কিমান 90 ডিগ্ৰী পক্ষান্তর কৰিলে কিমান পাম x is equal to 90 divide 5 কটাকটি কৰিলে কিমান পাম 18 ডিগ্ৰী যেহেতু B2 নিৰ্ণয় কৰিম B equal to কিমান আছে ধৰিছিল 3x 3 into 18 তেনেহলে কিমান পালো B equal to 3 18 54 ডিগ্ৰী এতিয়া আমি নিৰ্ণয় কৰিম এটো কোণ যেহেতু এংগল B প্লাস এংগল C আমাৰ কি B কোণটো আৰু C কোণটো কিমান হ'ব 180 ডিগ্ৰী এটো কি কোণ সৰল ৰৈখিক কোণ সৰল রৈখিক কোণ রৈখিক কি কোণ সরল রৈখিক কোণ এতিয়া আমাৰ B plus C B মান আছে 54 plus C equal to 180 এটো কিমান হ'ব পক্ষান্তর কৰিলে C is equal to 180 minus 54 means কিমান 126 প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই আশা কৰোঁ তোমালোকে আজিৰ ক্লাছটো 100% বুজি পাইছে আৰু যদি বুজিবলগীয়া ইয়াত কিবা আছে বা অইন কোনো কোৱেশ্চন আছে প্লিজ আমাক কমেন্টছ কৰিব
আৰু আমাৰ এই ভিডিঅ'টি লাইক কৰিব আৰু তুমি যদি আমাৰ এইটো চেনেললৈ নতুন আহিছা প্লিজ আমাৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ সো মাচ, থ্যাংকস ফৰ ওয়াচিং দিস ভিডিও।